মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটাই মৰম ল'বা। আজি শংকৰদেৱ শিশু নিকেতনৰ দ্বিতীয় গোট পৰীক্ষা 2023 চনৰ চতুৰ্থ শ্ৰেণীৰ এখন গণিতৰ প্ৰশ্নপত্ৰ লৈ আহিছোঁ। এই গণিতৰ প্ৰশ্নপত্ৰখন মই তোমালোকক সমাধান কৰি দেখুৱাম কিদৰে কৰিব লাগে, আৰু তেতিয়া তোমালোকে পৰীক্ষাত অলপ খোকোজা নলগাকৈ কৰিবলৈ সক্ষম হ'বা বুলি মই ভাবোঁ। গতিকে আটাই মন দি চাবা, আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তোমালোকে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এইখিনিতে অভিভাৱকসকলকো মই এটা অনুৰোধ কৰোঁ যে যদি আপোনালোকৰ কিবা ক'বলগীয়া থাকে, ভাল হৈছে বেয়া হৈছে বা কোনখিনিত পুনৰ কিবা ক'ব লগা শিকাই দিব লগা থাকিলে মোক আপোনালোকে অনুগ্ৰহ কৰি কমেণ্ট বক্সত লিখি জনালে মই সুখী হ'ম। এইটো যিহেতু মই ভাবোঁ যে সকলো ল'ৰা ছোৱালীয়ে সমানে পাৰক, আৰু আপোনালোকে নিজৰ নিজৰ সন্তানৰ ক্ষেত্ৰত অকণমান মনোযোগ দি নালাগিলে তেওঁলোকে কি কৰিছে আপোনালোকে গম নাপাব। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা অবিহনে আপোনালোকৰ সন্তান আগবাঢ়ি যাব নোৱাৰে। গতিকে এই কথাটোত আপোনালোকে মোক সহযোগিতা আগবঢ়াওক। আৰু যদি এতিয়া বাকী থকা এইবাৰৰ পৰীক্ষাকেইটাত অন্য ছাবজেক্টৰ সংস্কৃতক বাদ কৰি অন্য ছাবজেক্টৰ কিবা প্ৰব্লেম আছে, সমস্যা আছে, সেয়াও আপোনালোকে ক'ব পাৰে। যিকেইটা পৰীক্ষা হ'বলৈ বাকী আছে সেই বিষয়ে আপোনালোকে মোৰ লগত খোলাকৈ আলোচনা কৰিব পাৰে। আজিৰ ভিডিঅ'টোত মই পুনৰ মোৰ ফোন নম্বৰ কৈ দিছোঁ 8638332199। মই পুনৰ কৈছোঁ 8638332199। এই নম্বৰটোত আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। এতিয়া আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি আমাৰ নিজৰ কামটোলৈ আগবাঢ়োঁ। প্ৰথম প্ৰশ্নটো দিছে শুদ্ধ উত্তৰটো বাছি লিখা। তোমালোকৰ বাবে স্পষ্ট হ'বৰ কাৰণে মই ক'লা পেন ব্যৱহাৰ কৰিছোঁ আৰু ক'লা পেনেৰে মই যিকেইটা শুদ্ধ উত্তৰ সেইকেইটা মই ৰাইট চিন দি যাম, তোমালোকে মন কৰিবা। ক, বস্তু এটা সমানে দুভাগ কৰিলে প্ৰতিটো ভাগক কি বুলি লিখা হয়? দুভাগৰ এক, এভাগৰ দুই, তিনি ভাগৰ দুই। এই প্ৰথম উত্তৰটো আমাৰ শুদ্ধ উত্তৰ। এইটো হ'ব দুভাগৰ এক। এটা বস্তু দুভাগ কৰিলা, দুভাগৰ এটা ভাগক মানে প্ৰত্যেকটো ভাগক যি দুটা ভাগ হ'ব প্ৰত্যেকটোক আমি দুভাগৰ এক বুলি ক'ম। জুলীয়া বস্তুৰ পৰিমাণ জুখিবলৈ কি কি ব্যৱহাৰ কৰা হয়? প্ৰথমটোত দিছে গ্ৰাম মিলিগ্ৰাম, দ্বিতীয়টোত দিছে লিটাৰ মিলিলিটাৰ, তৃতীয়টোত দিছে গ্ৰাম লিটাৰ। দ্বিতীয়টো শুদ্ধ। এই ক্ষেত্ৰত দ্বিতীয় উত্তৰটো শুদ্ধ। লিটাৰ মিলিলিটাৰ আমি পনীয়া বস্তু বা জুলীয়া বস্তু জুখিবলৈ ব্যৱহাৰ কৰা একক। সমতলিক আকৃতিৰ চাৰিওফালৰ সীমাৰেখাৰ মুঠ দৈৰ্ঘ্য হ'ল? সমতলিক সীমাৰেখা বুলি ক'লে সমান জেগাৰ সীমাৰেখাৰ মুঠ দৈৰ্ঘ্যই হ'ল বৃত্ত পৰিসীমা কালি। এতিয়া সমতলিক আকৃতি বুলি ক'লে ধৰি লওক এনেকুৱা এটা আকৃতি আমি বুজিম, আৰু এই আকৃতিটোৰ মুঠ দৈৰ্ঘ্য গোটেইকেইটা যোগ কৰিলে এইটো 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 এনেকৈ যোগ কৰি গৈ থাকিলে যিটো ওলাব সেইটোক আমি কি বুলি ক'ম? বৃত্ত বুলি ক'ম নে পৰিসীমা বুলি ক'ম নে কালি বুলি ক'ম? আমি ইয়াক পৰিসীমা বুলি ক'ম। তাৰপিছত সম্পূৰ্ণ এটা পাক ঘূৰিবলৈ মিনিটৰ কাঁটাডালক সময় লাগে 12 ঘণ্টা, 1 ঘণ্টা, 24 ঘণ্টা। মিনিটৰ কাঁটাডালক কিমান সময় লাগে? 1 ঘণ্টা।
অৰ্থাৎ 60 মিনিট। তাৰপিছত 1000ৰ পৰা 999 বিয়োগ কৰিলে পোৱা সংখ্যাটো 10, 1, 100। 1000ৰ পৰা 999 বিয়োগ কৰিলে 999 পিছতে 1000 হয়, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1। তাৰপিছৰ অংকটো চোৱা, 3টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো। অংক 3টা থাকিব লাগিব আৰু আটাইতকৈ সৰু হ'ব লাগিব, গতিকে এইটো 100। 99লৈকে 2টা অংক হয়। 100টো প্ৰথম 3টা অংকৰে লিখা আটাইতকৈ সৰু সংখ্যা, তাৰ পৰা ক্ৰমত 101, 102 এনেকৈ বাঢ়ি গৈ থাকে নহয় জানো, গতিকে 100টো হ'ল আটাইতকৈ 3টা অংকৰে লিখিব পৰা সৰু সংখ্যা হৈছে 100। তলত দিয়া ভগ্নাংশবোৰ লিখা। এতিয়া তোমালোকে ভগ্নাংশত লিখি দেখুৱাব লাগিব। 4/1 কেনেকৈ লিখিবা? তলত 4, ওপৰত 1, হৰত 4, 1, 4/1, 4/3, আকৌ এনেকৈ 4, ওপৰত 3, 5/1, 5, ওপৰত 1, 2/1, 2, ওপৰত 1, এনেদৰে ভগ্নাংশবোৰ লিখা হয়। তাৰপিছৰ অংকটো চোৱা, যোগ কৰা। মিলিলিটাৰ, 5 লিটাৰ 40 মিলিলিটাৰক 3 লিটাৰ 20 মিলিলিটাৰৰ লগত যোগ কৰিব লাগে। প্ৰথমতে আমি অংকটো পাতিয়েই দিয়া আছে প্ৰশ্ন কাগজত, যদি দিয়া নাথাকেও এনেকৈ পাতি ল'ব লাগিব। 0,0,0, 4, 2, 6, এইটো মিলিলিটাৰ। তাৰপিছত আহিলে এইফালটোলৈ আহা, এইটো লিটাৰ হ'বই, লিটাৰটো লিখিয়ে ল'ব পাৰি। তাৰপিছতে 5, 3, 5, 1, 6, 5, 2, 7, 5, 3, 8। এতিয়া উত্তৰ হ'ব, মই চমুকৈ লিখি দিম দেই, 8 লিটাৰ 60 মিলিলিটাৰ হৈ গ'ল। তাৰপিছৰ অংকটো চোৱা, 2 লিটাৰ 30 মিলিলিটাৰৰ লগত 7 লিটাৰ 60 মিলিলিটাৰ যোগ কৰিব লাগে। এই মিলিলিটাৰটো থাকিবই, মিলিলিটাৰ 0,0,0, 6, 3, 9। তাৰপিছত এইটো লিটাৰ থাকিবই, ইয়াত আহিব 7, 1, 8, 7, 2, 9। এতিয়া উত্তৰ কিমান হ'ব? উত্তৰ হ'ব 9 লিটাৰ 90 মিলিলিটাৰ। এতিয়া বিয়োগ কৰিব লাগে। এনেকুৱাই 2টা অংক দিছে বিয়োগ কৰিবলৈ। প্ৰথমতে মিলিলিটাৰ, নহয় জানো, মিলিলিটাৰ 0,0,0, 5 তিনি গ'ল থাকিল ন, 4 তিনি গ'ল থাকিলে 5 তিনি গ'ল থাকিল 2, নহয় জানো। তাৰপিছতে লিটাৰ, আকৌ লিটাৰ লিখিলা, লিটাৰ লিখি 6, 5 গ'ল থাকিল 1 আৰু এইফালে 1। উত্তৰ হ'ব 11 লিটাৰ 20 মিলিলিটাৰ। তাৰপিছতে চোৱা, 12 লিটাৰ 65 মিলিলিটাৰ আৰু 7 লিটাৰ 45 মিলিলিটাৰ। 8 মিলিলিটাৰ লিখিবই লাগিব। 5 5 গ'ল থাকিল 0, 4 4 গ'ল থাকিল 0, 5 4 গ'ল থাকিল 1, 6 4 গ'ল থাকিল 2। তাৰপিছত লিটাৰ, 7 7 গ'ল থাকিল 0, 8 7 গ'ল থাকিল 1, 9 7 গ'ল থাকিল 2, 10 7 গ'ল থাকিল 3, 11 7 গ'ল থাকিল 4, 12 7 গ'ল থাকিল 5। হৈ গ'ল। এতিয়া ইয়াৰ পিছতে চোৱা,
তলত দিয়া ছবিবোৰৰ পৰিসীমা উলিওৱা। পৰিসীমা মই তোমালোকক অলৰেডি কৈছোঁ যে আটাইকেইটা এনেধৰণেও কৰিব পাৰা। পৰিসীমা সমান 5 চেণ্টিমিটাৰ প্লাছ 3 চেণ্টিমিটাৰ, এনেকৈ গৈ আছোঁ দেই। 3 চেণ্টিমিটাৰ প্লাছ 3 চেণ্টিমিটাৰ প্লাছ 5 চেণ্টিমিটাৰ। এতিয়া 3 5 তিনি 8, 8 তিনি 11, 11, 12, 13, 14, 15, 16। উত্তৰ হ'ব 16 চেণ্টিমিটাৰ। এই একেটাকে দুই ধৰণে কৰিব পাৰি। তোমালোকে এই সহজ নিয়মটোতে কৰি দিবা। এইটো নিয়মত কৰিলেই তোমালোকৰ কাৰণে সহজ হ'ব। আৰু নহ'লে তোমালোকে এই 5 আৰু 3ক যোগ কৰি 2ৰে পূৰণ কৰি দিলেও হয়, কিন্তু তোমালোকে এইটো কৰিলে তোমালোকৰ কাৰণে বেছি উজু হ'ব। ঠিক তেনেদৰে এইটোৰ পৰিসীমা কিমান হ'ব? পৰিসীমা 50 যোগ 20 যোগ 25 যোগ 20। এতিয়া কিমান হ'বগৈ চোৱা? 0 0 5 0, তো 5 হ'ব। বাকী এতিয়া 0, গতিকে 5 হ'ব ইয়াত। 2 2 2 4 4 2 6 6 5 11 চেণ্টিমিটাৰ। তোমালোকে এনেদৰে কাষত অকণমান জেগা থৈ গ'লে তোমালোকৰ পৰীক্ষা বহীখনত যদি এনেকৈ অকণমান জেগা থৈ যোৱা, তাত তোমালোকে কৰিও এনেদৰে চাব পাৰা। 50 20 25 20। এতিয়া 0 0 0 5 5 25 2 2 4 4 2 6 6 5 11 115 চেণ্টিমিটাৰ। তো উত্তৰ ওলালে 115 চেণ্টিমিটাৰ। ইয়াত কাটিবলৈ জেগা নাই আৰু শুদ্ধই হৈছে। তাৰপিছত তলৰ আয়তটোত কেইটা বৰ্গ আছে গণনা কৰি লিখা। তোমালোকে সহজ এটা উপায় চোৱা। 1 2 3 4 5 6টা, হয়নে? কথা লিখা। আৰু ইয়াত কেনেকৈ 1 2 3 4 6 4 গুণ কিমান হ'ব? 24। 24টা এনেকৈ গন্তি কৰিছোঁ। এতিয়া হয় নহয়? 1 2 3 4 1 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24। তোমালোকে এনেকৈ কেইটা আছে, এনেকৈ কেইটা আছে, এটা এঠাইত লিখি গন্তি কৰি দিলা, লৈ পেলাই 2টা পূৰণ কৰি দিলে ওলাই যাব। সহজ কামটো, তেতিয়া সহজকৈ হৈ যায়। তাৰপিছৰ চোৱা, নাজমাহঁতৰ ঘৰত ৰন্ধাৰ বাবে দিনে 25 লিটাৰ লাগে। কিমান লাগে? দিনে উত্তৰ দেই, এইটো উত্তৰ কৰিবা মানে অংকটো। দিনে 25 লিটাৰ আৰু খোৱাৰ বাবদ 17 লিটাৰ লাগে, হয় নাই? তাৰমানে দিনে লাগে 5 7 12 2 গলিবৰ 1 1 1 2 2 2 4 42, হয়নে? 25 25 আৰু 17 5 7 12 2 গলিবৰ 1 2 1 3 1 4 42 শুদ্ধ হৈছে। তাৰমানে তোমাৰ 42 লিটাৰ লাগে দিনে। এদিনত যদি 42 লিটাৰ লাগে, এদিনত লাগে 42 লিটাৰ। এতেকে 15 দিনত 42 পূৰণ 15
কিমান হ'ব চোৱা এতিয়া 42 চক 15 পূৰণ কৰা 5 দুগুণ 10 শূন্য উকলিবৰ 1 4 5 4 গুণ 20 একে 21 আকৌ এবাৰ চোৱা 5 দুগুণ 10 শূন্য উকলিবৰ 1 5 4 গুণ 20 একে 21 একেৰে কৰিলে 42 হ'ব 0 2 1 3 4 2 6 630 লিটাৰ 15 দিনত কিমান লাগিব 630 লিটাৰ তো উত্তৰ 630 লিটাৰ হৈ গ'ল তলৰ তালিকাখনত তোমাৰ ঘড়ীৰ সময়বোৰ দিয়া আছে এতিয়া 24 ঘণ্টীয়া ঘড়ীত সেই সময়বোৰ লিখা এটা কথা তোমালোকেও জানা চাগে 24 ঘণ্টীয়া ঘড়ীত দিনৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সময়বোৰ একে থাকে কিন্তু 12টা বজা ৰাতিপুৱাৰ পৰা দুপৰীয়া 12টা বজালৈকে একে থাকে দুপৰীয়া 12টা বজাৰ পিছত কিন্তু সময়টো সলনি হয় কেনেকৈ চোৱা মই তোমালোকক দেখুৱাম এই যে আমি ধৰিলোঁ দুপৰীয়া 12টা বাজিলে ধৰা এইটো তাৰপিছত 12টাৰ পিছত আমি এটা বুলি কওঁ নহয় জানো কিন্তু 24 ঘণ্টীয়া ঘড়ীত কি ক'ব 13টা 14টা 15টা 3টা বাজিলে 15 এতিয়া ইয়াত চোৱা 1 2 3 আমাৰ ঘড়ী মতে দেই মই বুজাবৰ কাৰণে দিছোঁ এইটো 16টাত 4 17টাত 5 18ত 6 19ত 7 20ত হ'ব 8 21ত হ'ব 9 22ত 10 23ত 11 24ত ৰাতি 12টা যি পাইছানে কথাটো এতিয়া তোমালোকে চাব লাগিব আবেলি 3 বজাত কেইটা বাজিব আবেলি 3টা এইটো 15টা আবেলি 3টাত কেইটা বাজিব 15টা কাৰণ 1 2 3 12ৰ পিছত 1 2 3 হয় নাই গতিকে 12ৰ পিছত 13 14 15টা বাজিব 15 বজাত 15 বাজিব আবেলি 4টা 30 বজাত 16 30 বজাত সন্ধিয়া 6টা বজাত হ'বগৈ 18 ৰাতি 10 বজাত তাৰপিছতে ৰাতি 12 বজাত 24 এইটো এনেদৰে হ'ব দেই ঘড়ী সময়ৰ ক্ষেত্ৰত এইটো এনেকৈ হয় দশমিক নহয় তো তোমালোকে এনেদৰে প্ৰশ্নপত্ৰখন যদি ভালধৰণে ক'তো কেৰণ নলগাকৈ ক'তো ভুল নোহোৱাকৈ কৰিব পাৰা তেতিয়াহ'লে সম্পূৰ্ণ নম্বৰ তোমালোকে পাব পাৰিবা মই আশা কৰোঁ তোমালোকে বুজি পাইছা চাগে বুজি পাইছা নহয় আৰু ক'বলগীয়া কিবা আছে নেকি যদি আছে কমেণ্টত লিখিবা দেই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ক'তো নোৰোৱাকৈ আন্ধাৰ পৰা কাটি নিদিবা একদম পূৰাকৈ চাবা মন দি এবাৰকৈ দৰকাৰ হ'লে 2-3 বাৰ চাবা নিশ্চয় বুজি পাবা আজিলৈ এৰিছোঁ পৰীক্ষাৰ বাবে শুভেচ্ছা থাকিল